तो মোৰ নাম ডক্টৰ বিক্ৰম কুমাৰ ডেকা। মই কেঞ্চাৰ সাৰ্জন। মই গুৱাহাটীৰ জন্ম। মোৰ MBBS আৰু MS সাৰ্জাৰী গুৱাহাটী মেডিকেল কলেজ। মই অসমৰ ল'ৰা। মই গুৱাহাটীৰ পৰাই গোটেইখিনি কৰিছোঁ। 2001ত মই GMC সোমাইছিলোঁ MBBS-ত। 2011ত মই MS সাৰ্জাৰী পাছ কৰি দিল্লী গৈছিলোঁ। দিল্লী 2011ত গৈ মই 2014ৰ পৰা 2014ৰ পৰা 14ৰ পৰা 17লৈকে মই ছুপাৰ স্পেচিয়েলিটি কৰিলোঁ। TNP অংক'চাৰ্জাৰী, কেঞ্চাৰ চাৰ্জাৰী, ছুপাৰ স্পেচিয়েলিটি। আৰু মই লাষ্ট 7 বছৰ ধৰি কেঞ্চাৰৰ লগত ৰিলেটেড কাম কৰি আছোঁ। কেঞ্চাৰ চাৰ্জাৰীৰ লগত প্ৰথমে মেক্স হস্পিটেল দিল্লী, তাৰপিছত মেক্স হস্পিটেল চানমাৰ্কা, লাষ্ট এবছৰ ধৰি ডক্টৰ প্ৰভাসৰ লগত PLK হস্পিটেল আছোঁ। কেঞ্চাৰ পেচেণ্ট মই চাই আছোঁ 7 বছৰ ধৰি। মই জানো কেঞ্চাৰ বুলি ক'লে পেচেণ্টৰ কি অৱস্থা হয়, কেনেকুৱা এটা ডেভাষ্টেশ্যনৰ ঘৰত মই দিল্লীটো দেখিছোঁ। অসমৰ পেচেণ্টৰ মই জানো হাৱাতুলি খাই কোনোবা চেন্নাইত দৌৰে, কোনোবা বেংগলোৰত দৌৰে, কোনোবা মুম্বাইত যায়। কি কৰোঁ নকৰোঁ, কেঞ্চাৰ সকলোৰে ইমান ভয়ংকৰ হয়। মানুহৰ মতে এইটো আছে যে কেঞ্চাৰ কিউৰটো নহয় বা হয় কিছুমান পেচেণ্ট কিউৰটো নহয়, কিন্তু আমি পেচেণ্ট চাই আছোঁ, আমি জানো কেঞ্চাৰ কিউৰটো হয়। নতুন টেকন'লজি আছে, নতুন সুবিধা আছে। মানুহবোৰক গাইড কৰিবলৈ কোনোবা লাগে, অসমীয়া মানুহখিনিক গাইড কৰিবলৈ কিবা এটা লাগে। মোৰ সদায় মোৰ ইচ্ছা এটা আছিল যে অসমত কিবা এটা অসমীয়া মানুহখিনিৰ কাৰণে, অসমৰ বেছিখিনিৰ কাৰণে কিবা এটা কৰাৰ মোৰ ইচ্ছা এটা আছিল। সুবিধাটো বহুত সময়ত মিলা নাছিল। যোৱা বছৰটো ক'ভিডত গ'ল। ছাৰক যেতিয়া মই প্ৰথম লগ পাইছোঁ, ছাৰে প্ৰথম কথাটো এইটোৱে কৈছিল যে নিজৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰা আছিল। ফাইনেলি আজি এইটো আৰম্ভ হৈছে। মই মাহে মাহে আহিম। মই PLK হস্পিটেল দিল্লী সৰুলাগৰ পৰা আহিম। মই ডক্টৰ সৌম্য প্ৰভাসৰ টিমত আছোঁ। ছাৰ ইণ্ডিয়াৰ এজন লিডিং ছাৰ্জন। ছাৰ এছিয়াৰ হায়েষ্ট চাৰ্জাৰী কৰিছে। তেওঁ টিমটোত থাকি তেওঁ টিমটোৰ পৰা অসমৰ মানুহৰ সুবিধা বেনিফিট মোৰ থ্ৰুৰে যদি হ'ব পাৰে, মোৰ কাৰণে খুবেই আনন্দৰ কথা হ'ব। মোৰ এইম এইটোৱে আছিল, যে মই আমাৰ মানুহখিনিক মই গাইড কৰিব পাৰোঁ। আৰু আমাৰ মানুহবোৰ যায় ভাষাৰ অসুবিধা পায়, খোৱা লোৱাৰ অসুবিধা পায়, ক'ত কি কৰিম, তাতে ওপৰত কেঞ্চাৰ ট্ৰিটমেণ্ট খৰচ বেলেগৰ জেগাত যাব, চাৰ্জাৰী ডাঙৰ হয়, কিম'থেৰাপি হয়, একো বুজি নাপায়, ভয় থাকে। মোৰ অসুবিধাটো আৰম্ভ কৰাৰ ইচ্ছাৰ উদ্দেশ্যটো এইটোৱে আছিল যে মই মানুহখিনিক গাইড কৰিব পাৰোঁ। আহক মোৰ ওচৰলৈ, মই গাইড কৰিম, আপোনালোকক হেল্প কৰিব পাৰিম। যিমান নতুন টেকন'লজি আছে, মোৰ সৌভাগ্য যে মই ডক্টৰ প্ৰভাসৰ লগত আছোঁ, এজন ইমান লিডিং ৰবটিক চাৰ্জন। ৰবটিক চাৰ্জাৰী, অংক চাৰ্জাৰী এতিয়া এটা ফিউচাৰ হয়, এইটো গ্ৰ' কৰি আছে। আৰু সঁচাকৈ এটা নতুন টেকন'লজি আৰু সঁচাকৈ যিটো ট্ৰিটমেণ্টত এটা ৰেভলিউশ্যন আনিছে আৰু ৰেভলিউশ্যন আনিব, আৰু অসমৰ মানুহখিনিয়ে তাৰ বেনিফিট পোৱা উচিত। মোৰ অসুবিধাটো আৰম্ভ কৰা এটা উদ্দেশ্য সেইটোও আছিল যে মই মানুহখিনিক মই গাইড কৰিব পাৰোঁ কেনেকৈ ৰবটিক চাৰ্জাৰী আপোনালোকক সুবিধা দিব পাৰে, বা আন একো নহ'লেও মই এটলিষ্ট মই গাইড কৰিব পাৰোঁ যে কেঞ্চাৰ কিউৰেবল হয়। আপুনি মোৰ কথামতে মই যেনেকৈ দেখুৱাই দিছোঁ এই বাটেৰে চলক, আৰু আপোনালোকক ভয় খাব লগা একো নাই। আহক, মই ট্ৰিটমেণ্ট কৰিম, ইয়াতেও গাইড কৰিম, দিল্লীলৈ আহিলে দিল্লীতো মই আপোনালোকৰ কাৰণে কৰিম, হেল্প কৰিম। সেইকাৰণে এই উদ্দেশ্যতে মই অভিযোগ কৰিব বিচাৰিছিলোঁ। আৰু প্ৰত্যেক মাহে এই অভিযোগটো আমাৰ আৰম্ভ হ'ব। মই এভেইলেবল থাকিম প্ৰত্যেক মাহতে। আৰু খুবেই মোৰ ভাল লাগিছে যে মই এইটো সুবিধাটো অসমৰ মানুহ অসমৰ পেচেণ্টৰ কাৰণে কৰিব বিচাৰিছোঁ। Starting OPD in Guwahati, Assam was that we need to do an evidence-based treatment in cancer for all of our cancer patients. And cancer, we say, is one of the worst disease ever faced by anyone. And if you don't give right treatment at first time, then we say the things are gone out of the hand. So now this specialty is not only saying the only cancer surgery. Now this cancer surgery has been divided into different parts. Like we divided into head neck oncology, then we talk about thoracic oncology, then we talk about GI oncology, uro-oncology and gynae oncology, and even bone and soft tissue oncology. So we need an expert person to treat that. So if I am expert in head neck or I am expert in thoracic, I am more expert in treating those patients who are suffering from these cancers. But if somebody is not expert in that and you want to treat that,
then it's not good for the patients. Like Dr. is and a head neck oncologist, very expert in head neck oncology. So he knows what is evidence-based treatment of head neck cancers. So ultimately, rightly said, the patient wish is the most important part. He want to get treated in Guwahati or in Delhi or in Mumbai or in Chennai, his wish. But any place, we should give him the best treatment. And Dr. Vikram is in my team, he belongs to Assam, so he thought that at least let's go to our native place where you were born and start the services which can be given to all patients. At least we can give good consultation, this is the best treatment for you. That's why we collaborated with the Instacare that they are experienced people in their fields in orthopedics, in pediatrics and in oncology. We can just give consultation at this place once in a month so that patients get right advice. And they can get follow-up with Dr. when the patient is coming back to this place. So we can do virtual meetings so that we can discuss with our class about the best treatment for the patients. And one more thing, like every department has new innovations in future. Like we have a technology, which is robotic surgery, and robotic surgery is now done for all cancers. So what is robotic surgery? It is a technology where we use a minimal invasive approach by a robot, but this robot is controlled by the surgeon. The surgery is not done by a robot, it is controlled by the surgeon very actively. All controls are with the surgeon. So, but this surgery is three-dimensional surgery, where the chances of complication to the patient is minimal. And when a surgeon gets tired, sometimes our hand has tremors, but when you operate on robot, these tremors are filtered. You don't get tremors with the robotic arms. So this is a well-controlled, this is master-slave technology, where master is the surgeon and slave is the robot. But we take the benefit of this technology because of three-dimensional, very high magnification, and we can give best to the patients. So we have this facility since so many years, and we are doing robotic surgery since last 8-9 years now for all cancers. So this benefit, if can be given to patients who can afford this, should be given to patients. So this the main theme was to give them the evidence-based management. We can give the new technology treatment options, and they should not suffer at the end. So this is the only theme of ours, to start our OPD at Instacare once in a month, and Dr. Vikram will be there as he belongs to Assam.